মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকে গম পাই আছা যে আমি টেষ্ট পেপাৰ সলভ কৰি আছোঁ, বিশেষকৈ কামৰূপ গ্ৰাম্যখনৰ। ঠিক আছে, তো আমি MCQ সলভ কৰি আহি কুৱেশ্যন নম্বৰ 17লৈ সিদিনাখনে লাষ্ট ভিডিঅ'টোত আমি 17লৈ কৰিছিলোঁ। এতিয়া আমাৰ আজি হ'ব কুৱেশ্যন নম্বৰ 18। ঠিক আছে, চ' আশা কৰোঁ তোমালোকে ঘৰত সকলোৱে পঢ়ি আছা। চ' আজি মই কি কৰিম, পেপাৰখন মোৰ লগত আছে। চ' মই পেপাৰবিলাক বৰ্ডত লিখি যোৱা নাই, আজি অকণমান নতুন পদ্ধতিত আমি শিকাম। চ' কুৱেশ্যন নম্বৰ 18 তোমালোকৰ চোৱা, তোমালোকৰ ডিসপ্লেত আহি আছে। কুৱেশ্যন নম্বৰ 18 কি দিছে যে যদি এংগল A = 90 ডিগ্ৰী, তাৰপিছত AB = 3 সেন্টিমিটাৰ, BC = 5 সেন্টিমিটাৰ আৰু কৈছে AD লম্ব BC, তেন্তে AD দৈৰ্ঘ্য কিমান হ'ব? সো এটা ত্ৰিভুজ দিয়া আছে, ইয়াত চাই যাবা এনেকুৱা এটা সমকোণী ত্ৰিভুজ দিয়া আছে। এই সমকোণী ত্ৰিভুজটোত কি কৈছে এংগল A টো 90 ডিগ্ৰী। সো এইটো কি হ'ব এংগল A। সো তোমালোকে এইটো B ধৰা, এইটো C ধৰা, বা এইটো B এইটো C যিকোনো ধৰিব পাৰা। দেন কি কৈছে BC ডাল 5 সেন্টিমিটাৰ, এইডাল কিমান সেন্টিমিটাৰ কৈছে 5 সেন্টিমিটাৰ। তাৰ পিছত কৈছে কি AB ডাল 3 সেন্টিমিটাৰ, এইডাল কৈছে 3 সেন্টিমিটাৰ। তাৰ পিছত কৈছে AD লম্ব BC, ইয়াৰ ওপৰত ডাল কি আছে লম্ব আছে, AD ডাল লম্ব BC হ'ব, তাৰমানে এইটো 90 ডিগ্ৰী, এইটো কি ডিগ্ৰী 90 ডিগ্ৰী। তেতিয়াহ'লে আমাক কি লাগে এই AD ডালৰ দৈৰ্ঘ্য লাগে। ঠিক আছে, সো AD ডালৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম চোৱা, যেহেতু সমকোণী ত্ৰিভুজ দিয়া আছে, আমি ভূমি দিয়া আছে, কৰ্ণ দিয়া আছে, লম্বডাল উলিয়াই লওঁ। সো পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব কৰ্ণ স্কয়াৰ BC স্কয়াৰ = AB স্কয়াৰ প্লাস কি হ'ব AC স্কয়াৰ। সো আমি AC মানটো উলিয়াই লওঁ। BC মান দিয়া আছে 5 স্কয়াৰ, AB মান দিয়া আছে 3 স্কয়াৰ আৰু AC মানটো আমি নাজানো। সো 25 3 স্কয়াৰ টো ইফালে 9 হিচাপে আহিব, ইকুৱেল টু কিমান AC স্কয়াৰ। তো এইটো হৈ গ'ল 16 ইকুৱেল টু AC স্কয়াৰ। তাৰ মানে মই কি পালো AC = 4 সেন্টিমিটাৰ, প্লাস মাইনাস 4 হয়, কিন্তু ইয়াতে আমি কি ধৰিম 4 সেন্টিমিটাৰটো কনসিডাৰ কৰিম। তাৰমানে এইটো মই কি পালো 4 সেন্টিমিটাৰ পাই গ'লো। এতিয়া চোৱা মই এইখিনি মুছি দিওঁ। 4 সেন্টিমিটাৰ যেহেতু আমি পালো, আমাক লাগে কিমান AD ডালৰ দৈৰ্ঘ্য। এতিয়া চোৱা এটা ত্ৰিভুজৰ এই ত্ৰিভুজটো এটা কালি থাকিব না নাই থাকিব। সো ত্ৰিভুজৰ কালিৰ সূত্ৰ কি হাফ পূৰণ ভূমি পূৰণ উচ্চতা। ঠিক আছে, এইটো তোমালোকে জানা। এতিয়া হাফ পূৰণ মই যদি এইটো ভূমি বুলি ধৰো AB, উচ্চতা কি হ'ব AC, আমি ইয়াৰ পৰা কি পাম ত্ৰিভুজটো কালি পাম। যদি মই এবাৰ ভূমি আৰু উচ্চতাটো চেঞ্জ কৰি লওঁ, এইটো হাফটো থাকিল, এবাৰ যদি মই ভূমি BC বুলি লওঁ, ভূমি কিমান হ'ব BC, উচ্চতা কিমান হ'ব চোৱাচোন, উচ্চতা কিমান হ'ব AD। তো চোৱা হাফ হাফ কেনসেল গ'ল, AB মানটো কিমান দিছে 3, AC মান কিমান পাইছো আমি AC মান পাইছো 4, তাৰ পিছত BC মান কিমান দিয়া আছে BC মান দিয়া আছে 5 আৰু AD টো AD হিচাপে থাকিল। সো চোৱা AD ৰ লগত 5 টো পূৰণ হৈ আছে, সো এইফালে আহিলে কিমান হ'ব 3 * 4 3/5 ইকুৱেল টু কিমান হ'ব AD। সো 3 4 গুণ 12 12/5 ইকুৱেল টু কি হ'ব AD। সো এইটো পূৰণ কৰি দিলে হৰণ কৰি দিলে পাবা 2.4 সেন্টিমিটাৰ ইকুৱেল টু কি হ'ব AD। তাৰমানে AD ইকুৱেল টু কিমান পাবা এই AD ডালৰ দৈৰ্ঘ্য কিমান পাবা AD ইকুৱেল টু 2.4 সেন্টিমিটাৰ। ঠিক আছে, তো আশা কৰোঁ তোমালোকে এইটো বুজি পালা। সো অপচন কিমান আছে 2.4 সেন্টিমিটাৰ আছে না, ডাইৰেক্ট মানে দিয়া আছে 12/5। সো 12/5 অপচনত দিয়া আছে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা, তোমালোকৰ ডিসপ্লেত আহি আছে কুৱেশ্যনটো চোৱা, পোজ কৰি হ'লে তোমালোকে চাব পাৰা। কি কৈছে যে ত্ৰিভুজ ABC ৰ AB = x - 1 সেন্টিমিটাৰ, AC = দিছে 2√x সেন্টিমিটাৰ, BC = দিছে x + 1 সেন্টিমিটাৰ। তেন্তে আমাক কি সুধিছে, আমাক কন্ডিশন কেইটামান দিছে, এংগল A 90 ডিগ্ৰী, এংগল B 90 ডিগ্ৰী, এংগল C 90 ডিগ্ৰী বা এংগল A কিমান 180 ডিগ্ৰী। জেনেৰেলি এইটো 90 ডিগ্ৰী হোৱাৰ চান্সটো বেছি থাকে। এতিয়া চোৱা যেহেতু ত্ৰিভুজৰ কথা কৈছে, এটা এংগল কোনোদিনে 180 ডিগ্ৰী হ'ব নোৱাৰে, কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী। সো কিন্তু এংগল এইটো তোমাৰ 180 ডিগ্ৰী হ'ব পাৰে যদি ৰেখাডাল সৰল ৰেখা হয়। এতিয়া আমি চাম কোনটো কন্ডিশনত পৰে। আমাক দিছে কি AB = বৰ্ডত চোৱা AB = দিছে x - 1। সো মই প্ৰথমতে কি কৰিলাম AB ক স্কয়াৰ কৰি লম, এইটো কি হ'ব x - 1 স্কয়াৰ, এইটো কৰি দিলে a - b হোল স্কয়াৰ, a স্কয়াৰ - 2ab + b স্কয়াৰ, তাৰ মানে হ'ব x স্কয়াৰ - 2x + 1। AB পালো, AB স্কয়াৰ পালো। এইবাৰ মই কি কৰিলাম AC ক স্কয়াৰ কৰি লম, AC মান দিয়া আছিল কিমান 2√x, মই যদি স্কয়াৰ কৰি দিওঁ এনেকুৱা হৈ যাব। তো এইটো কিমান হৈ যাব 2 ক স্কয়াৰ কৰি দিলে 4 আৰু √x ক স্কয়াৰ কৰি দিলে কিমান হ'ব +x। তাৰ পিছত BC কিমান দিছে, BC দিছে x + 1, মই যদি দুফালে স্কয়াৰ কৰি দিওঁ এইটো এনেকুৱা হৈ যাব
এইটো কি হ'ব x স্কয়াৰ প্লাস এইটো নিচিনা হ'ব ইয়াতে মাইনাস আছিল ইয়াতে কি হ'ব প্লাস x স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ তাৰ মানে x স্কয়াৰ প্লাস 2x প্লাস 1 এতিয়া চোৱাছো আমি যদি কুৱেশ্যনটো ভালকে মন কৰো তেতিয়া হলে কি পাম মই যদি এইটো আৰু এইটো যদি প্লাস কৰি দিও সাপোজ ab স্কয়াৰ আৰু যদি ac স্কয়াৰ প্লাস কৰি দিও কি পাম চোৱা x স্কয়াৰ মাইনাস 2x প্লাস 1 আৰু এটো কি আছিল 4x তাৰ মানে কি পাম x স্কয়াৰ মাইনাস 2x প্লাস 4x তাৰ মানে কি পাম প্লাস 2x প্লাস 1 ইকুৱেল টু কি আছে চোৱাচোন এইটো মানে আমি এইটো পালো না তাৰ মানে কি পালো bc স্কয়াৰ তাৰ মানে এটাক স্কয়াৰ কৰি দিলে বাকি দুটা বাহু স্কয়াৰৰ যোগফলৰ সমান তাৰ মানে কি গম পালো এটো কেতিয়া হয় এটা পাইথাগোৰাছৰ সূত্ৰ হল না নহল তাৰ মানে এইটো হ'ব কি কৰ্ণ এইডাল কি হ'ব কৰ্ণ কৰ্ণ কিমান হ'ব bc তাৰ মানে ইটো b ইটো c বা ইটো কি ক'ব পাৰা ইটো c ক'ব পাৰা তাৰ মানে এইটো কিমান হ'ব এইটো সমকোণীটো বুজাব লাগিব এইটো কৰ্ণ হ'ব লাগলে তাৰ মানে এইটো হ'ব কি a তাৰ মানে এংগল a ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে so this is the answer so অপচন কোনটো হ'ব অপচন a ঠিক আছে কোৱেশ্চন নম্বৰ 22 আহি আছে তোমাৰ ডিসপ্লেত সো কোৱেশ্চনটো কি দিছে যে xy বিন্দুটো 71 আৰু 35 বিন্দুৰ পৰা সমদূৰৱৰ্তী হলে তলত কেইটামান কন্ডিশন দিছে কোনটো হ'ব চোৱা তাৰমানে xy এটা বিন্দু আছে সাপোজ মই xy বিন্দুটো p নাম দিও pxy বিন্দুটো এই বিন্দুটো কি বুলি কৈছে দুটা বিন্দুৰ পৰা সমদূৰৱৰ্তী সাপোজ এটা বিন্দু a বুলি কৈছে এটা বিন্দু মই কি বুলি কৈছো b a বিন্দুটো হল 71 b বিন্দুটো হল কি 35 সমদূৰৱৰ্তী মানে কি জানা না p ৰ পৰা a লৈ দূৰত্ব যিমান p ৰ পৰা b লৈ দূৰত্ব কি হ'ব কিমান হ'ব তাৰ মানে আমি ক'ব পাৰো কি pa ইকুৱেল টু কি হ'ব pb তে দূৰত্ব সূত্ৰটো তোমালোকে জানা ৰিভিজন ক্লাছত আমি কৰতে চাইছিলো যে x2 - x1 হোল স্কয়াৰ বা x1 - x2 হোল স্কয়াৰ কৰিব পাৰো তাৰ মানে কি হ'ব x - 7 হোল স্কয়াৰ আৰু কি হ'ব এটো y - 1 হোল স্কয়াৰ আৰু ইয়াতে কি হ'ব x - 3 হোল স্কয়াৰ আৰু ইয়াত হ'ব y - 5 হোল স্কয়াৰ এসল ইফালে উত্তর আছে ইফালে উত্তর আছে দুফালে যদি মই এনেকে স্কয়াৰ কৰি দিও দুফালে স্কয়াৰ কৰি দিলে কি হৈ যাব মই এটা লাইনতে কৰি দিছো সো স্কয়াৰ উত্তর এইবিলাক গুছি যাব সো এটো হ'ব a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ গোটেই এটা a - b হোল স্কয়াৰ উত্তর পৰি আছে তাৰমানে x স্কয়াৰ - twice ab + b স্কয়াৰ সবতে তেনেকুৱা a স্কয়াৰ মানে y স্কয়াৰ - 2 * 1 * 1 + 1 স্কয়াৰ এটো কি হ'ব x square minus 2 into x into 3 plus 3 square আৰু এটো হ'ব y square minus 2 into 1 into 5 plus b square মানে কিমান 5 square তাৰপিছত চোৱাছো এটো x square কাটি দিলো জেনেৰেলি এইফালে আহে তেনেকা কাটা কাটি কৰিব পাৰি বাৰু আমাক যেটো ৰিজাল্টটোহে লাগে সো প্ৰসিডিউৰটো তোমালোকে শৰ্টকাট নিজেতে ইউজ কৰিব পাৰা এটো y square কি গল কেনসেল থাকিল কিমান 2 * 14 14x + 7 7 গুণ 49 minus 2y plus 1 আৰু ইয়াত কিমান থাকিল minus 6x plus 9 minus 2 * 5 গুণ 10 10y plus কিমান 25 এখিনি ক্যালকুলেশন কৰা minus 14x ইফালে x টো ইফালে লইলে plus 6x তাৰ পিছত minus twice y ইফালৰ পৰা 10y টো minus 10y টো ইফালে হলে কিমান হ'ব 10y আৰু ইয়াতে কি দিয়া আছে 49 আৰু 1 যোগ কৰি দিলে কিমান হ'ব 50 ইয়াতে আছে 25 25 নয় কিমান আছে 25 আৰু 9 হ'ব 34 আৰু 49 আৰু 50 50 টো হেইফালে গলে কিমান হ'ব -50 তো -14x + 6x 28 14 গতিকে -8x প্লাস কিমান হ'ব এটো 8y এটো কিমান হ'ব 10 4 গলি 6 এটা থাকিল 1 16 -16 তো সবকে যদি মই -8 এ হৰণ কৰি দেও এটো কি হৈ যাব x এটো হ'ব -y আৰু এটো হ'ব কিমান 2 তাৰ মানে কিমান হল x minus y equal to 2 ঠিক আছে সো x minus y equal to 2 কত আছে সো অপশন x minus y equal to 2 অপশন আছে অপশন c ঠিক আছে তোমালোকে এটো অপশন c রাইট আনসার এই কোৱেশ্চন তোমালোকে পাবা কিন্তু চাবা কিতাপত দুটা দিয়া আছে এটা এক্সাম্পলত দিয়া আছে এটা এক্সাৰসাইজৰ 7.1 ৰ একদম লাষ্টৰ কোৱেশ্চনটো ঠিক আছে ওকে দেন তোমালোকে কোৱেশ্চন নম্বৰ 21 টো চোৱা কি কৈছে যে p cos 21 ডিগ্ৰী আৰু 0 এটা স্থানাংক দিয়া আছে আৰু q ইমানৰ মাজত দূৰত্ব সূত্ৰ এটো p দিয়া আছে কিমান cos 21 ডিগ্ৰী আৰু এটা 0 আৰু q দিয়া আছে কিমান 0 আৰু cos 69 ডিগ্ৰী তাহলে আলটিমেটলি p q এর দূরত্ব লাগে সো √(x2 - x1) বা x1 - x2 এটা কৰা এইটো বিয়োগ অলপ আগতে কৰিছিল cos 21 - 0 হোল স্কয়াৰ
প্লাস 0 মাইনাস cos 69 হোল স্কয়ার সো আলটিমেটলি এটো কি হৈ গল cos স্কয়ার 21 এটো মাইনাস টু স্কয়ার কৰি দিলে প্লাস হৈ গল আৰু তো হ'ব কিমান cos স্কয়ার 69 তোমালোকে এনেকুৱা কোৱেচন এইখিনি কোৱেচন আকৌ তোমালোকে ত্ৰিকোণমিতিত পাইছা সো এটোক মই যদি cos এনেকে লিখো 90 মাইনাস কিমান হ'ব 69 90 minus 69 whole square plus cos square 69 so it will cos 90 minus theta তার sin theta তার মানে কিমান হ'ব sin square 69 plus ইয়াতে কি আছে cos square 69 sin square theta plus cos square theta তার মানে কি 1 root over 1 মানে 1 ঠিক আছে তাহলে p q এর মান কিমান পালো 1 অপশন এ ঠিক আছে নাম্বার 22 কি দিছে সোয়া যে যদি p a/3 আৰু a বিন্দুটো a ইমান আৰু b ইমান বিন্দুৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হয় তেন্তে a ইমান উলিওৱা সো যেতিয়া মধ্যবিন্দু সূত্ৰ থাকে তেতিয়া কেনেকৈ ক'ব আমি মধ্যবিন্দু সূত্ৰ মধ্যবিন্দু স্থানাঙ্ক কি হয় যদি এটো xy থাকে মধ্যবিন্দুটো কি আছিল এনেকুৱা আছিল x1 + x2/2 আৰু কি আছিল y1 + y2/2 ঠিক আছে এটো আছিল মধ্যবিন্দু সূত্ৰ এতিয়া চোৱা p বিন্দুটো মধ্যবিন্দু বুলি দিয়া আছে তাৰ মানে এটো মধ্যবিন্দু এটো কার মধ্যবিন্দু বুলি কৈছে এটা আছে -6 5 আৰু এটা আছে -2 আৰু 3 সো এই দুটা যোগ কৰি 2 দি হৰণ -6 + -2/3 আৰু এটা কিমান হ'ব 5 + 3/2 এই তোমালোকৰ 2 হ'ব সো 2 হ'ব কিমান -6 -2 -8/2 আৰু এটা কিমান হ'ব 5 দিনে 8 8/2 8/2 মানে কিমান 4 সো এইটো 4 আৰু এইটো 4 ইকুয়াল হৈ আছে গতি এইটো আৰু কি হ'ব ইকুয়াল হ'ব তাৰ মানে a/3 = -8/2 -8/2 মানে কিমান -4 সো a = কিমান হ'ব -12 এটো কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন ম্যাক্সিমাম কোৱেশ্চন পৰীক্ষাত আহি থাকে এটো ঠিক আছে সো এটো হ'ব অপশন সি ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 23 টো চোৱা 23 কোৱেশ্চনটো কি দিছে চোৱা যে 10 3x - 15 ডিগ্ৰী = √3 হলে x ৰ মান কিমান এই সিম্পল কোৱেশ্চন তোমালোকে চাবা যে 3x - 15 degree equal to √3 √3 মানে কিমান 10 কিমানৰ মান √3 কোৱা 1060 সো আলটিমেটলি দুফালে 10 10 ক্যান্সেল গল 3x - 15 equal to কিমান হ'ব 60 তাহলে 3x 15 টো হেইফালে গলে কিমান হ'ব +15 তাহলে 60 ৰ লগত 15 যোগ হয় 60 70 75 75 সো x equal to কিমান হ'ব 3 দি 75 ক ভাগন কৰি দিলে 3 25 75 তাহলে x equal to কিমান ডিগ্ৰী 25 ডিগ্ৰী ঠিক আছে সো 23 অপশন সি রাইট आंसर Then question number 24 to 24 to বহুতে হয়তো ভুল কৰিব পাৰা এটো কোৱেশ্চন অকমান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাবা কি দিছে 23 to 24 to যে যদি কিউ থিটা এটা সূক্ষ্ম কোণ মানে কি less than 90 ডিগ্ৰী ওকে তেতিয়া হলা আমাক কি দিছে tan থিটা plus cot থিটা এনেকুৱা কোৱেশ্চন জেনাৰেলি আমি এটা ইকুৱেশ্যন বনাই লও tan থিটা আৰু cot থিটা আমি sin থিটা cos থিটা প্ৰকাশ কৰি লও কিন্তু তেনেকৈ মই কৰি চাওতে এটো আনসাৰটো মিলা নাছিল গতিকে এটো কোৱেশ্চন আমি প্ৰথমতে থিটাৰ মানটো উলাই ল'ব লাগিব থিটাৰ মানটো উলাই লৈ আমি যাক খুদিছো যাৰ মান খুদিছে সেই মানটোত আমি থিটাৰ মানটো বহাই দিম সো কেনেকৈ কৰিম চোৱা এটো হল tan থিটা cot থিটা মানে কি 1/tan থিটা ইকুৱেল টু কিমান 2 সো যেতিয়া লহাগু লও এটো কিমান আহিব tan থিটা ওপৰত আহিব কিমান tan স্কয়ার থিটা + 1 ইকুৱেল টু কিমান হ'ব 2 তাৰ মানে এটো হ'ব tan স্কয়ার থিটা + 1 ইকুৱেল টু কিমান হ'ব 2 tan থিটা সো 2 tan থিটা তো এইফালে লৈ আহো সো tan স্কয়ার থিটা 2 tan থিটা তো এইফালে আহিলে -2 tan থিটা + 1 ইকুৱেল টু কিমান হ'ব 0 এটো a স্কয়ার - twice ab + b স্কয়ার হৈ যায় মানে এটা 1 টাইপ আছে হয় না নহয় তাৰ মানে এটো a - b হোল স্কয়ার tan থিটা - 1 হোল স্কয়ার মানে আলটিমেটলি মই এনেকৈ লিখিব পাৰো আৰু অকমান স্কিপ কৰি দিছো tan থিটা - 1 ইকুৱেল টু কি 0 তাৰ মানে কি ক'ব পাৰো tan থিটা ইকুৱেল টু কি 1 tan 1 মানে কিমান tan 45 ডিগ্ৰী মানে থিটা ইকুৱেল টু কিমান ডিগ্ৰী 45 ডিগ্ৰী তাৰ মানে মই কি পালো ইয়াৰ পৰা আমি থিটাৰ মান কিমান পালো 45 ডিগ্ৰী পালো এতিয়া যেহেতু থিটাৰ মান 45 ডিগ্ৰী পালো সেইটো মই মুছি দিছো তোমালোকে যদি লিখি লৈছা স্ক্ৰিনশ্বট ৰাখি কিনে লিখি লবা ওকে থিটা ইকুৱেল টু 45 ডিগ্ৰী পালো আমাক যাৰ মান দিছে তাত আমি বহাই দিম আমাক দিছে sin কিউব থিটা plus cos cube theta তো sin cube theta মানে কিমান sin 45 cube আৰু তো হ'ব cos 45 cube তো sin 45 মানে 1/√2 whole cube cos 45 মানে 1/√2 কি whole cube so 1/√2 মানে কিমান √2 তিনটা পূৰণ কৰি দিলে কি √2 দুটা পূৰণ কৰি দিলে √2 * 2 আমাৰ এজন স্যাৰ আছে তো √2 বুলি কৈছিল এটো ঠিক আছে এটো 2
সো 2 with 2 লহাই পেলালে কিমান হৈ গ'ল 2 with 2 ওপৰত সিম্পলি 1 1 কি থাকিল 2 2 2 কেনসেল গ'ল থাকিল 1/2 ওপৰত 2 কিন্তু অপচনত পাই 1/2 সো হলটো পৰিমাণ যেতিয়া কৰি দিম ৰুট 2 লগত ৰুট 2 পূৰণ কৰি দিম 1 ৰ লগত কি পূৰণ কৰি দিম ৰুট 2 সো ওপৰত থাকিল ৰুট 2 তলত থাকিল ৰুট 2 ইনটু ৰুট 2 2 মানে দিস ইজ দ্য আনসার অপশন কিমান অপশন সি ওকে সো এটো বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 25 দিছা কোৱেশ্চন নম্বৰ 25 তোমালোকক মই যেতিয়া ট্ৰিগোনোমেট্ৰি পঢ়াইছিলো তেতিয়া এই কোৱেশ্চনটো তোমালোকক এটা ঘৰত কৰিব কাৰণে দিছিল ঠিক আছে তো যিয়ে ভিডিওটো সিৰিয়াসলি চাই কিনে কৰিছিলে তোমালোকে পৰীক্ষাত কোৱেশ্চনটো কৰিব পাৰিছা ওকে সো কোৱেশ্চনটো দিছে কিমান x tan 60 ডিগ্ৰী cos 60 ডিগ্ৰী ইকুৱেল টু কিমান দিছে sin 60 cot 60 তো মানবিলাক বহাই যোৱা x tan 60 মান √3 cos 60 মান কিমান cos 30 যদি হাফ cos 60 হাফ তার মানে 1/2 sin 60 কিমান √3/2 cot 60 কিমান cot 60 to tan 60 উল্টা tan 60 যদি √3 হয় cot 60 কিমান 1/√3 √3 ক্যান্সেল হৈ গ'ল সো ওপৰত থাকিল x √3/2 আৰু ইয়াতে কি থাকিল 1/2 ঠিক আছে তো দুই দুই মই গুছাই দিলো এটো নিয়ম নহয় কিন্তু আমাক যেতিয়া এমসিকিউ হৈ লাগে সো x √3x = 1 so x equal to কিমান হ'ব 1/√3 অপশনটো আছে না সো 1/√3 1/√3 মানে কিমান 1/√3 কার মান tan 30 ডিগ্ৰী সো tan 30 হ'ব কিমান 1/√3 অপশন বি দেন কোৱেশ্চন নম্বৰ 26 টো চোৱা আমাক দিছে কিমান sin θ = দিছে a/b তেতিয়া আমাক কি দিছে cos θ তো sin θ = cos θ তোমালোকে sin θ আৰু cos θ ৰিলেচন তোমালোকে জানিব লাগিব যে sin square θ plus cos square θ = 1 so cos theta equal to কিমান হ'ব cos square theta equal to 1 minus sin square theta so cos theta equal to কি হ'ব √1 minus sin square theta ঠিক আছে এটা জানিলে প্লাস মাইনাস হয় আৰু ইয়াতে আমি কৰি দিও 1 minus sin theta মানে কিমান দি আছে a/b তাৰ মানে a/b কিমান হোল স্কয়াৰ এইখিনি কৰা এটো হৈ গ'ল b স্কয়াৰ ইয়াত লহাগু ললা l b স্কয়াৰ minus a স্কয়াৰ তাৰ মানে √b স্কয়াৰ minus a স্কয়াৰ √b স্কয়াৰ মানে কি b তো অপশন কিমান অপশন সি সি টু রাইট আনসার ঠিক আছে সো ইয়াত তোমালোক a/b দি বেলেগ বেলেগ মান দিব পাৰে 2/3 কিবা কিবি তেনেকৈ দিব পাৰে এটি কোৱেশ্চন তোমালোকৰ কিতাপত কে ধৰি কিনে কৰা আছিল কে ধৰি কিনে নকৰি তোমালোক ফৰ্মুলা ইউজ কৰিবা ঠিক আছে এন্ড কোৱেশ্চন নম্বৰ 27 চোৱা কুইক আৰু দেখাও যুক্ত এটা বৃত্ত দেখাও r ইকুৱেল টু কিমান দিছে ক্যাপিটেল r এটা বৃত্তৰ p ডিগ্ৰী θ ইকুৱেল টু কিমান দিছে p ডিগ্ৰী তেতিয়া হলে বৃত্তকলাৰ কালি তোমালোকে বৃত্তকলাৰ কালি জানা θ/360 pi r স্কয়াৰ এতে বহাই দিয়া θ মানে কি দি আছে পাই সরি p ইয়াত দিয়া আছে 360 পাই টু পাই হিচাপে আছে নেকি সবতে তারপর r স্কয়ার r মানে কিমান হবে ক্যাপিটেল r সো এটো আছে না সোয়া p/360 কিন্তু সো ইয়াত কত তেনেকুৱা অপশন নাই তো এইটো সোৱাচোন মই যদি এটো এনেকে দেও ইয়াত যদি মই 2 দি পূৰণ কৰি দেও তলত 2 দি পূৰণ কৰি দিলে ওপৰতে 2 দি পূৰণ কৰি দিব পাৰো না নোৱাৰো সো পাৰো আলটিমেটলি p/2 কিমান হৈ গ'ল 720 twice pi r স্কয়াৰ কিতাপৰ কোৱেশ্চন এটো অপশন ডি ঠিক আছে তো যেতিয়া বৃত্তকলাৰ কালি সুধিব দিয়া কালি সুধি দিলে তোমালোকে কি জানা r স্কয়াৰটো থাকিব লাগিব ঠিক আছে বৃত্তকলাৰ যে এটো বৰ্গ একক যত যত r স্কয়াৰ আছে সেইকিটা অপশন হোৱাৰ চান্স আছে তাৰ মানে অপশন এ আৰু অপশন সি টো ডাইৰেক্ট ক্যান্সেল সো অপশন বি আৰু অপশন ডি ৰ পৰা তোমালোকে চাবা পাৰা ঠিক আছে দেন কোৱেশ্চন নম্বৰ 28 তো তোমালোকৰ ডিসপ্লেত আহি আছে 28 নম্বৰ কোৱেশ্চনটো এইটো কোৱেশ্চন আমি প্ৰেক্টিস কৰিছিলো এটা বৃত্তৰ পৰিধি দিয়া আছে বৃত্তটো যদি দেখা হয় r হয় পৰিধি কিমান twice pi r ইকুৱেল টু কিমান দিয়া আছে 44 এতিয়া আমি সুধিছে ইয়াৰ কালি বৃত্তৰ কালি সুধিছে কিতাপত জেনাৰেলি এটা চকৰ কালি কিবা কিবি সুধিছিল বৃত্তৰ কালি সূত্ৰ কি pi r স্কয়াৰ সো আমি ইয়াৰ পৰা r ৰ মানটো উলিয়ালে তো ক্লাস 9 মানৰ অংক হ'ব 2 * 22/7 r ইকুৱেল কিমান হ'ব 44 সো এইটো 22 দুগুণ 44 44 r আৰু ইফালে কিমান থাকিল 44 পূৰণ 7 তো হেফালে গলে পূৰণ হৈ গল 44 44 ক্যান্সেল হৈ গল r ইকুৱেল কিমান হ'ল 7 কাৰণ ইয়াত বহাই দিয়া pi r স্কয়াৰ পাই মানে 7/22 r স্কয়াৰ মানে r দুটা 7 পূৰণ 7 7 ক্যান্সেল 7 দুগুণ 14 6 ইয়াতে গলে 7 দুগুণ 14 15 154 অপশনটো আছে না চোৱা 154 অপশন ডি ইজি কোৱেশ্চন ঠিক আছে দেন কোৱেশ্চন নম্বৰ 29 চোৱা অন ফাস্ট কৰিছো তোমালোকে এনে জানাই যে এটো আৰু বেছি টাইম তোমালোকে ওয়েষ্ট কৰিব নালাগে পৰীক্ষা আহিছে জানাখিনি জলদি জলদি শেষ কৰি যোৱা এটা বৃত্তৰ কোনটো ডিগ্ৰী মাপ তাৰ মানে থিটা দিয়া আছে থিটা ইকুৱেল কিমান দিছে 1 ডিগ্ৰী বৃত্তকলাৰ কালি সূত্ৰ কি θ/360 pi r স্কয়াৰ তো থিটা মানে 1 দিছে 1/360 pi r স্কয়াৰ তাৰ মানে pi r স্কয়াৰ/360 কিতাপত দিয়া আছে তোমালোকৰ যত যত এছামিছ মিডিয়ামৰ থিওৰিত একদম লেফট সাইডে পেজত কোনাকে দিয়া আছে ঠিক আছে এটো তোমাৰ ডাৰ্ক কৰি দি থোৱা আছে সো এটো চাবা ওকে বৃত্তকলাৰ সুধি কিনে তোমালোকক পৰিধি সুধিব পাৰা কালি সুধিব পাৰা এটো কোৱেশ্চন চাবা
কুৱেশ্যন নম্বৰ 30 এইটো কুৱেশ্যন আমি দিছিলো যেতিয়া ডিসকাস কৰিছিল তেতিয়া কুৱেশ্যনটো আমি উলাইছিলো ঠিক আছে এটা গোলকৰ আয়তন মানে কিমান গোলকৰ আয়তন দিয়া আছে 4/3 পাই r কিউব আৰু ব্যাসাৰ্ধযুক্ত গোলকটোৰ আয়তন কিমান দিছে 288 পাই কাটিয়ে দিয়া 4 পাই r কিউব আৰু ইফালে 3 লগত 288 কি হৈ গল পূৰণ হৈ গল সো পাই কাটি কটা গল আকলে হিছো সো আলটিমেটলি 4 টো যদি পূৰণ আছে ইফালে হলে কি হ'ব 4 টো হল 4 দি 7 বাৰ আছে 4 7 গুণ 28 7 দুগুণ 8 সো r কিউব এটো পূৰণ কৰি চাবা তোমালোকে 216 পাবা 216 মানে 6 কিউব তাৰ মানে r ইকুৱেল টু কিমান হ'ব 6 গতিকে বৃত্তটো ব্যাসাৰ্ধ কিমান 6 কেতিয়াবা তোমালোকৰ বৃত্তটো কালি সুধিব পাৰে তেতিয়া হলে আকৌ আৰু মান 6 বহাই কিনে বৃত্ত কালি হলে হ'ব ওকে নেক্সট কোৱেশ্চন নম্বৰ 31 চোৱা এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান আয়তন আৰু পৃষ্ঠকালি কেতিয়াও সমান হ'ব নোৱাৰে মানটো কিন্তু মানটো সমান হ'ব পাৰে কিন্তু একক বিলাক কেতিয়াও সমান নহয় গোলকৰ পৃষ্ঠকালি কিমান গোলকৰ পৃষ্ঠকালি কি আছিল 4 পাই r স্কয়াৰ আৰু গোলকৰ আয়তন কিমান 4/3 পাই r কিউব চোৱা আমি এটো লজিক্যালি ভাবো 4 4 ক্যান্সেল গল এটা পাই ক্যান্সেল গল তিনিটো হৰণ আছে ইফালে হলে কি হ'ব পূৰণ r স্কয়াৰ ইয়াত r তিনটা আছে মানে দুটা আৰু এটা এটো ক্যান্সেল গল সো r ইকুৱেল টু কিমান থাকিল 3 ব্যাসাৰ্ধ কিমান হৈ গল 3 একক ঠিক আছে মিটাৰ থাকিলে মিটাৰ সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ কিলোমিটাৰ থাকিলে কিলোমিটাৰ ওকে দেন কোৱেশ্চন নম্বৰ 32 চোৱা আহি আছে ডিসপ্লে একে ব্যাসাৰ্ধ আৰু একে উচ্চতা যুক্ত ব্যাসাৰ্ধ সেম আছে উচ্চতাও কি আছে সেম আছে এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত কিমান শংকুৰ আয়তন কিমান শংকুৰ আয়তন 1/3 পাই r স্কয়াৰ h আৰু চুঙাৰ আয়তন কিমান চুঙাৰ আয়তন পাই r স্কয়াৰ h দুটাতে r এইকাৰণে লৈছো দুটাতে ব্যাসাৰ্ধ সেম আছে দুটাতে উচ্চতা সেম আছে সেম ক্যান্সেল গল থাকিল কিমান 1/3 অনুপাত দিছে 1:3 অপচন চোৱা অপচন বি ওকে ইন কোৱেশ্চন নম্বৰ 32 চোৱা 1 2 3 4 তেনেকে n ৰ গড় মাধ্য 1 2 3 এনেকে দিয়া আছে ইয়াৰ গড় মাধ্য তাৰ মানে আলটিমেটলি গোটেইবিলাক যোগ কৰি 1 + 2 + 3 এনেকে যোগ কৰি কি n লৈ যোগ কৰি বাই কিমান হ'ব টোটালি কেইটা আছে n টা আছে সো একৰ পৰা n লৈ যেতিয়া যোগ কৰিবা এটা সিৰিজ আছে এটো মনত ৰাখিবা n * n + 1/2 ইয়াৰ যোগফলটো এটো আকৌ ডিভাইডেড বাই n আছে সো n ক্যান্সেল গল থাকিল কিমান n + 1/2 অপচন চ n + 1/2 অপচন এ ঠিক আছে দেন কোৱেশ্চন নম্বৰ 34 এনেকৈ কোৱেশ্চনৰ পৰীক্ষাত আহি থাকে 34 টো কি দিছে যদি x x + 1 x + 6 x + 9 x + 12 হয় মাধ্য কিমান হয় 10 মাধ্য মানে কি গোটেই কেইটা যোগ কৰি যিমানটা আছে হেতু দি হৰণ আমি যে গড় উলিয়াও সো ইয়াতে গোটেই কেইটা যোগ কৰা x x + 1 x + 6 x + 9 আৰু x + 12 কেইটা আছে এটা দুটা তিনটা চাৰি পাঁচটা ইকুৱেল টু কিমান আছে মাধ্য দিয়া আছে 10 1 2 3 4 5 5 x হল ইয়াতে কিমান থাকিল 9 9 1 10 12 6 18 10 কিমান হৈ গল 10 20 28 প্লাস 28 5 তো ইফালে 10 লগত মানে 5 10 গুণ কিমান হৈ গল 50 সো 5x ইকুৱেল টু এটো 28 তো ইফালে গলে মাইনাস 50 ৰ পৰা 28 গলে কিমান 28 30 2 ইফালে 30 এর বিছে 50 তাৰ মানে 22 তো x ইকুৱেল টু কিমান হ'ব এটো 22/5 তাৰ মানে আলটিমেটলি এটো কিমান হৈ গল 4.5 आंसर तो ভুল আছে নেকি এটো তোমালোকে এটো চাবা ঠিক আছে 1 2 3 4 5 x x + 1 x + 6 x + 9 x + 12 টোটাল আছে 5টা এটা দুটা তিনটা চারটা 5টা ইকুৱেল টু 10 5 10 50 1 2 3 4 5 যোগ কৰি দিলে কিমান হ'ব 9 1 10 10 16 16 আৰু 12 ঠিক আছে 28 ইকুৱেল টু 30 ओके टू क्वेश्चन सबा मेथड तो एटु आंसर तो किबा हेली मिले हो पारे बा मोर कबा देतु भुल हो पारे दोबारा কৈছে যে এটু মেথড তো এটু हो पारे তোমালোকে চাবা ओके 35 টু কি দিছে যে এটা বাৰংবাৰটা বিভাজনৰ মধ্যমা আৰু বহুলক ক্ৰমে 26 আৰু 29 হলে ইয়াৰ মাধ্য কিমান বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সো এটা ফৰ্মুলা আছিল 3 মধ্যমা ইকুৱেল টু বহুলক যোগ 2 মাধ্য এটা বহাই যোৱা 3 মধ্যমা ইকুৱেল টু বহুলক যোগ 2 মাধ্য মধ্যমা দিয়া আছে 3 পূৰণ মধ্যমা কিমান দিয়া আছে 26 বহুলক কিমান দিয়া আছে বহুলক দিছে না বহুলক দিছে 29 যোগ 2 মাধ্য সাপোজ x আৰু এটো এটো কিমান হ'ব 3 6 6 3 গুণ 18 হাতে গেলে 3 2 গুণ 6 6 3 18 হাতে গেলে 3 2 গুণ 6 78 এটো ইফালে আহিলে -29 2x সাপোজ এটো x আৰু এটো কিমান হ'ব 18 9 গেলে 9 এটা থাকিল 6 6 2 গেলে 4 দুইটো ইফালে আহিলে ডিভাইডেড বাই 2 ইকুৱেল থাকিল x তাৰ মানে কিমান 2 2 গুণ 4 2 4 গুণ 8 1 হ'ল তাৰ মানে x ইকুৱেল কিমান হ'ল 24.5 24.5 অপচন এ ঠিক আছে
কুৱেশ্যন নম্বৰ 36 চোৱা কি দিছে যে x সংখ্যাটো -3 -2 তাৰ মানে কি দিছে -3 -2 -1 0 1 2 3 এই সংখ্যাটোৰ পৰা যাদৃচ্ছিকভাৱে বাছনি কৰা তাৰ নোচোৱাকৈ কিবা এটা লৈ আহিছে এতিয়া কি বুলি কৈছে মডুলাস অফ x less than 2 হোৱাৰ সম্ভাৱিতা যেতিয়া সম্ভাৱিতা হলেও তলত আমি টোটাল যেটা সংখ্যা থাকে লিখি লও 1 2 3 4 5 6 7 টোটাল তলত আহিব কিমান 7 এটা সব মডুলাস অফ x মানে কি মডুলাস অফ x মানে যদি মাইনাস থাকে মাইনাসটো কি হৈ যায় প্লাস হৈ যায় মডুলাস অফ x এর ভ্যালু কিমান x যেতিয়া ই শূন্যতকৈ কি হয় ডাঙৰ আৰু -x যেতিয়া ই শূন্যতকৈ কি হৈ যায় সৰু হৈ যায় এই যে মডুলাস দিয়াৰ লগে লগে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব মানে মাইনাসটো প্লাস হোৱাৰ লগতে হেতু কি হৈ যাব লাগিব শূন্য দুইতকৈ সৰু হৈ থাকিব লাগিব এটা 0 2 হয় শূন্য দুইতকৈ সৰু 1 2 হয় এটো হ'ব নেকি এই দুটাটো নহয় -1 ক যেটা মডুলাসত আনি দিবা -1 ক মডুলাস অফ -1 মানে কিমান 1 সো 1 to less than 2 সো এটো হ'ব আৰু -2 নহয় সো টোটাল কেইটা থাকিল তিনিটা মানে 3/7 आंसर কিমান হ'ব 3/7 অপশন তো 3/7 আছে না সো অপশন সি রাইট आंसर মেইন কোয়েশ্চন নম্বৰ 36 চোৱা 36 কি দিছে যে এখন লটাৰীত 6টা পুৰস্কাৰ আৰু 24টা খালি ঠাই আছে তাৰমানে টোটাল পুৰস্কাৰ কেইটা আছে 6টা আৰু 24টা খালি ঠাই আছে মানে 24টাই পায় 24টা মানুহ 24 জন পাৰ্টিসিপেট আছে কম্পিটিশন কৰা মানুহ তেওঁৰ লগত কেইটা প্ৰাইজ পায় 6টা প্ৰাইজ পায় আৰু যদি 6টাই প্ৰাইজ পায় বাকি প্ৰাইজ কেইটা নাপাব প্ৰাইজ নাপাব 24 ৰ পৰা 6টা বাদ দিয়া 18টাই প্ৰাইজ নাপাব ঠিক আছে আমাক হেতু হৈ দিছে পুৰস্কাৰ নোপোৱাৰ সম্ভাৱনা মুঠ কিমান জনে হেলিছিল 24 জনে 18 জনে নাপালে সো উপায় থাকিল 18 6 3 গুণ 18 6 4 গুণ 24 তাৰ মানে কিমান 3/4 সো অপশন কিমান অপশন এ ঠিক আছে এটা সৈদিন কোৱেশ্চন নম্বৰ 38 চোৱা 38 কি দিছে ভাল কোৱেশ্চন যে প্ৰথম 50টা স্বাভাৱিক সংখ্যা মানে 50টা স্বাভাৱিক সংখ্যা মানে টোটাল সংখ্যা তলত কিমান হ'ব 50 হ'বই এতিয়া কৈছে এটা বাছনি কৰা তাৰমানে 1 ৰ পৰা 50 লৈ বাছনি কৰিব দিছে সেইবিলাক কি বুলি কৈছে 3 বা 5 ৰ গুণিতক 3 বা 5 ৰ গুণিতক হোৱাৰ লগে লগে প্ৰথমতে আমি চাব লাগিল 3 গুণিতক কেইটা আছে 3 গুণিতক কেইটা আছে আৰু 5 ৰ গুণিতক যেইটা আছে দুটা বা বুলি কৈছে নহয় বা মানে কি যোগ ঠিক আছে দুটা যোগ কৰি কিনে যিমান 50 ৰ হৰণ কৰি দিলে হ'ল ঠিক আছে এটা স্যার 3 গুণিতক কেইটা আছে তোমালোকে যদি হিসাব কৰি ধৰা 3 6 9 12 বহুত গুছি যাব তোমালোকে কেনেকৈ ইউজ কৰিবা 3 ভাগটো মাতাচোন 3 16 48 3 17 কিমান 51 তাৰ মানে 51 হল লগে 50 তকৈ বেছি আছে কেইটা 16টা আছে ঠিক আছে দেন 50 লৈ যেটা 5 ৰ গুণিতক লাগে 5 10 গুণ 50 5 11 55 6 11টা হ'বই নোৱাৰে এটা থাকিব 10টা 16 ধৰে কিমানটা 26টা 2 দি 13 বাৰ 2 দি 25 বাৰ তাৰ মানে কিমান থাকিল 13/25 ঠিক আছে কোৱেশ্চন নম্বৰ অপশন কিমান অপশন বি ঠিক আছে সো আজি কোৱেশ্চন নম্বৰ 18 ৰ পৰা কোৱেশ্চন নম্বৰ 38 20টা কোৱেশ্চন কৰিলো ঠিক আছে সো নেক্সট ভিডিওটোত আমি এমসিকিউ শেষ কৰি দিম তাৰ পিছত আমি বাকি সেকশন বি লৈ যাম ওকে সো ঘৰত পঢ়ি থাকা কিবা প্ৰবলেম থাকিলে আমাক জনাবা ঠিক আছে থ্যাংক ইউ